প্ৰথমতে কাপোৰযোৰ চাই লওক দেই। এইযোৰ মোৰ বিয়াৰ কাপোৰ। মোৰ বিয়া 2018 চনত হৈছিল ফাগুন মাহত। আৰু কইনা যিযোৰ মেইন ছেট, ছেকেণ্ড ছেট বুলি কয়, সেইযোৰ দিছিলে এইযোৰ দেই। কিন্তু কাপোৰযোৰ মানে মই আজিলৈকে দহি বতাই নাই আৰু আজিলৈকে এদিনো পিন্ধা নাই। একদম মুগাৰ খমখমীয়া হৈয়ে আছে। ভাবিলোঁ বিয়া এখন ওলাইছে, এইবাৰ এইযোৰকে দহি বাতি পিন্ধি যাম। কিয়নো মুগাৰ বুলি ক'লে বিয়া বাৰুৰ ক্ষেত্ৰতো মুগাৰ বুলি ক'লে ভালেই লাগে। আৰু গ্ৰীণত ফুল আছে, ভাল লগা কাপোৰযোৰ, বেয়া বুলি নকওঁ। এইযোৰ মোৰ বিয়াত দিয়া। কিন্তু কথা এটা হ'ল কি, কাপোৰযোৰ বোলো মই দহি বাতিবলৈ নিওঁ বুলি কওঁতে মানে কাপোৰযোৰ দহি বাতিবলৈ নিয়াৰ কথা আছিলে আৰু কাপোৰযোৰ কি হ'ল চুটি হ'ল। আমাৰ ছোৱালীয়ে গম পাইছে কাপোৰযোৰ হ'ল চুটি। তাৰপিছত তাই মোক কৈছে যে কাপোৰযোৰ ময়ে পিন্ধিম আৰু মোৰ তোমালৈ চুটি যদি দেই। আৰু মোৰ মানে কথাটো ভাল লাগিলে। তাই যে কথাটো মানে অনুভৱ কৰিব পাৰিলে যে তোমালৈ যদি চুটি হৈছে কাপোৰযোৰ মানে মোলৈ জোখত হ'ব। আৰু দিয়া তেনেহ'লে বোলো তোমাকে পিন্ধাই চাওঁ। আৰু ফাইনেলি কাপোৰযোৰ তাইক পিন্ধাই দিছোঁ। চাদৰখন যথেষ্ট দীঘল হৈ আছে, কিন্তু মোক এতিয়া পিং এটা মাৰি দিব দিছে। লগতে মই ভিডিঅ' এটা কৰিলোঁ। আমি এফালে যাবলৈ ওলাই আছোঁ আৰু যোৱাৰ কাৰণটোও আছে, ক'ম সেইটো ভিডিঅ'ত বাৰু পিছত। কিন্তু কথাটো চাওকচোন, মোৰ কাৰণে ছুটি বুলি কোৱা দেখি তাই কাপোৰযোৰ পিন্ধিছে। আৰু এয়া আৰু মই ফাইনেলকৈ দেখাই আছোঁ। এয়া তাইক পিন্ধাই, তাই চাদৰ মেখেলা বুলি ক'লে ইমান বেছি ভাল পায় যে মানে কৈ দিছোঁ আৰু তাইক চাদৰ মেখেলা পিন্ধোৱা বুলি ক'লে মানে বেয়া নাপায়। একদম যেনেকৈ হওক তেনেকৈ ৰখিয়ে দিব। আচলতে চাদৰখন এতিয়াহে চাইছোঁ, তাইৰ কাৰণেও ইমানো বেছি জোখৰ নহয়। মোৰতো এইডোখৰতে থাকে, মানে উৰণি ল'বলৈও নহয় আৰু হেৰি নহয়। আচলতে চাদৰ মেখেলাযোৰ মেলি চোৱা নাছিলোঁ, সেইটো কাৰণে ইমান দিন গমেই পোৱা নাছিলোঁ। আজি চাওঁতেহে গম পাইছোঁ। আমাৰ ৰচকী আকৌ অকণমান চাদৰ মেখেলা পিন্ধা এইবিলাকত খুব চখ দেই। এতিয়া পিংটো মাৰি দিছোঁ আৰু এয়া দেখিছেই নহয়, তাই আগফালে কোচটো সেইডোখৰত অকণমান কাপোৰ গৈছে আৰু পিছফালে চাদৰখন কিমান দীঘল সেয়া চাওক। আৰু অকণমান যদি তাই এতিয়া 4 বছৰ, মই ভাবিছোঁ তাই 10 বছৰ হোৱালে চাগে সম্পূৰ্ণকৈ কাপোৰযোৰ তাইৰ কাৰণে জোখত একদম হৈ যাব। ইমান মোৰ কাৰণে নহয় আৰু ওখৰ কাৰণে, আৰু শকত হ'লেও নহ'ব। এতিয়া ক্ষীণ কাৰণে তাইলৈও হ'ব। এয়া দেখিছেনে, এতিয়া পিন্ধাই দিছোঁ ধুনীয়াকৈ। আমি আচলতে এফালে যাবলৈ ওলাই আছোঁ, কিন্তু বাহিৰত বৰষুণ দি আছে। এনেকুৱাকৈ বৰষুণ যাক দিলে মানে আমি এতিয়া ওলাই যাবও নোৱাৰা হ'লোঁ, একো কৰিব নোৱাৰিলোঁ। সেইকাৰণে তাই পিন্ধি থকা স্কাৰ্টটোৰ ওপৰতে মই এনেকৈ কাপোৰযোৰ পিন্ধাই দিছোঁ। আৰু এয়া দেখিছেনে কেনেকুৱা ধুনীয়াকৈ ৰখি আছে তাই। আচলতে কাপোৰযোৰ খুব মৰম লগা হয়। এনেকুৱা কাপোৰবিলাক এতিয়া পাবলৈ খুব টানেই হয়। মানে পিয়'ৰ মুগাৰ খচখচাই থকা, একদম খচখচাই আছে কাপোৰযোৰ মানে। আৰু ইমান দিন যে খুলি চোৱা নাছিলোঁ, তাকে আচৰিত হৈছোঁ। আৰু দিয়া মানে মানুহজনৰ ঘৰৰ পৰাই যিহেতু দিছিলে ন, তেওঁলোকেও হয়তো গম নাপায় চাগে কাপোৰযোৰ যে এনেকুৱা চুটি। আজিহে গম পাব মোৰ ভিডিঅ'টো দেখিলে। আৰু ভাল লাগে এনেকুৱা কাপোৰবিলাক। এতিয়া পিন্ধিব আৰু ছোৱালীয়ে, মইতো যিহেতু পিন্ধিবলৈ মোলৈ নহয়। মেখেলাখন অৱশ্যে চাওঁতে মই ভাবিছোঁ মেখেলাখনত এটা কোচহে হৈছে, কেলৈ কাপোৰযোৰ ইমান চুটি এনেকৈ বুলি মই মানে মেখেলাখন কেলৈ ইমান ঠেক এনেকৈ ভাবি আছোঁ। কিন্তু চাদৰখন যে চুটি হ'ব মই ভবাই নাছিলোঁ। ওখ মানুহৰ কাৰণে এইবিলাক চাদৰ, আৰু মুগাৰ কাপোৰ চুটি থাকেই চাগে, নাজানো বাৰু। এয়া দেখিছেনে, তাইলৈ যেনে তেনে মানে এপাক হৈ পিনি আৰু এপাক হৈছেহে। আৰু অলপমান ডাঙৰ হ'লে হয়তো ইমানকণ মানে নাহিবই আৰু ডাইৰেক্ট তাইলৈ হৈ যাব। ভাল লাগিছে, মাকৰ কাপোৰ জীয়েকে পিন্ধিব। দেখিছেনে, এয়া আমাৰ একদম ৰেডি হৈ গ'ল। এতিয়া আকৌ পিংটো বোলে মাৰি দিয়া, একদম নাচনী সাজ লাগে মানে। শেষত বৰষুণ দি আছে। সেয়াই আৰু দেই কাপোৰৰ কাহিনী। এবাৰো পিন্ধিবলৈ নাপালোঁ যে সেইকাৰণে মনটো অকণমান বেয়াও লাগিছে। কিন্তু ছোৱালীয়ে পাৰিছে যে সেয়াই ভাল লাগিছে। আৰু এয়াই আছিল আজি কাপোৰৰ কাহিনী। মানে 6 বছৰৰ পাছত উদঘাটন কৰিছোঁ আৰু কাপোৰযোৰ যে চুটি বুলি।